নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ আপোনালোকৰ যিখিনি ব্লকেজ মানি বহু দিনৰ পৰা টকা পইচাখিনি আপোনালোকৰ কোনোবাই আপোনালোকৰ পৰা লৈছিলে সেই টকাখিনি এতিয়ালৈকে আপোনালোকে ৰিকভাৰী কৰিব পৰা নাই বা আপোনালোকে তেওঁলোকক ৰিমাইণ্ডাৰ দি বহু দিন আপোনালোকে খুজি কৈও আপোনালোকৰ সেই প্ৰাপ্য আপোনালোকৰ পৰা যি টকা বা কোনোবাই ধাৰলৈ লৈছিলে বা আপুনি কাৰোবালৈ দিছিলে সেই টকাখিনি আজিলৈকে ৰিকভাৰী হোৱা নাই। আজি দিম কালি দিম তেনেকৈ কৈ বহু সময় পাৰ হৈ গ'ল, কিন্তু আপুনি সেই পইচাখিনি আপোনাৰ যিখিনি কষ্ট আৰ্জিত ধন সেইখিনি ঘূৰাই পাবলৈ সক্ষম হোৱা নাই। সেইখিনি ধনখিনি আপুনি কেনেকৈ ঘূৰাই পাব তাৰ কাৰণে মই বিশেষ এটা ৰামবাণৰ দৰে টুটকা লৈ আহিছোঁ, টিপছ লৈ আহিছোঁ তন্ত্ৰশাস্ত্ৰৰ পৰা। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এইখিনিতে সৰু এটা অনুৰোধ আপোনালোক সকলোলৈকে, যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। এষ্ট্ৰলজি বা জ্যোতিষীটো মোৰ কোনো ধৰণৰ বিজনেছ বা তেনেকৈ প্ৰফেশ্যন নহয়, এইটো মোৰ পেশ্যন হয়, এইটো মোৰ হবি হয়। মই হবি হিচাপে অকণমান সময় উলিয়াই আপোনালোকৰ কাৰণে ভিডিঅ'ছ বনাই আপোনালোকৰ কাৰণে ইউটিউবত দিওঁ। গতিকে প্লিজ আপোনালোকে অলপমান মোক উৎসাহ দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনিতে আহক মূল ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। আপোনালোকৰ যিখিনি ব্লকেজ মানি বহু দিনৰ পৰা কোনোবাই যে আপোনাৰ পৰা ধাৰ লৈছিলে বা কোনোবা লগৰীয়াই হওক, ৰিলেটিভছেই হওক, ফ্ৰেণ্ডছ হওক, তেনেকুৱা আপুনি টকাখিনি আজিলৈকে ঘূৰাই পোৱা নাই। সেই টকাখিনি ঘূৰাই পাবৰ কাৰণে মই বিশেষ কিছুমান ৰেমেডিছ আপোনাক দি আছোঁ। আপুনি সেইখিনি একদম নিষ্ঠা আৰু ভক্তি বিশ্বাস সহকাৰে কৰিব। আৰু যিহেতু এই বছৰটো শনিদেৱৰ বছৰ বুলি কৈছিলোঁ, যদি আপোনাৰ কষ্ট আৰ্জিত ন্যায়ৰ পইচা হয়, আপুনি পাবলগীয়া ধন হয়, নিশ্চয় আপুনি এই বছৰ পাব। প্ৰথমতে কি কৰিব, আপুনি বজাৰৰ পৰা শুক্লপক্ষৰ প্ৰথম সোমবাৰ দিনা, এই বৃহস্পতিবাৰে অমাৱস্যা আছে, এই অহা শনিবাৰ যিটো আহি আছে, সেই অহা শনিবাৰ দিনা আপুনি বজাৰৰ পৰা অকণমান লং কিনি আনিব, যিটো আমি খোৱা কামত ব্যৱহাৰ কৰা হয়। লং বুলি ক'লে আপুনি পাই যাব, যিকোনো আপুনি দোকানত আপুনি খুজিলে পাব। লং অকণমান আনিব, তাৰ পৰা আনি ধুনীয়া আপুনি 5টা লং বাছি ল'ব, একদম ফুল থকা ধুনীয়া 5টা লং বাছি ল'ব। আৰু অকণমান সেই লং যিদিনা কিনিব, অকণমান মধু বা মৌ, যিটো হনি বুলি কোৱা হয়, অকণমান মধু বা মৌ আপুনি বজাৰৰ পৰা কিনিব। চেষ্টা কৰিব যিমানখিনি পাৰে অকণমান ভাল মধু বা ভাল মৌ ল'বৰ কাৰণে আপুনি চেষ্টা কৰিব। আৰু সেই যে মই ক'লোঁ 5টা আপুনি লৱংগ, ধুনীয়া সেই লংখিনি যে আপুনি কিনি আনিলে, লং বা লৱংগ, সেইখিনি আপুনি ল'ব। লৈ পেলাই তাৰপিছত আপুনি কৰিব, এই যে মধুৰ হেৰিটো কিনিলে, অকণমান মধুৰ এটা এনেকৈ টেমা এটা আপুনি কিনি আনিব, সৰু 100 গ্ৰাম বা 50 গ্ৰাম আপোনাৰ খাদ্য অনুসৰি আপুনি কিনি আনিব। আনি পেলাই এই 5টা লং ধুনীয়া আপুনি বাছি যিখিনি চইচ কৰি ৰাখিলে, সেই লংখিনি শনিবাৰে ইভিনিং, অৰ্থাৎ বেলি ডুবাৰ পিছত সন্ধিয়া আৰু ধূপ চাকি জ্বলাই আপুনি আপোনাৰ ঘৰত যি ভগৱান, যি ঈশ্বৰ আছে, অৰ্থাৎ বিশেষ কৰি যিকোনো দেৱী মা যদি আছে তেনেকুৱা, তেওঁলোকৰ ওচৰত প্ৰে কৰি সেই শনিবাৰ সন্ধিয়াটো আপুনি মধুৰ ভিতৰত সেই লংখিনি আপুনি 5টা লং যে মই আপোনাক ক'লোঁ, সেই লং 5টা আপুনি মধুৰ টেমাটোত ভৰাই দিব। ভৰাই দি আপোনাৰ বেডৰ তলত, সেইদিনা আপুনি যে য'ত শুৱে ঠিক মূৰৰ তলত, বেডৰ নিচত একদম ফ্ল'ৰত আপুনি ৰাখি থ'ব সেই মধু দিয়া লংখিনি, মধুৰ ভিতৰত যি লংখিনি আপুনি ৰাখিলে সেই লংখিনি। তাৰপিছত আপুনি ৰাতিটো শুই যাব, আপোনাৰ যি মনৰ আশা আছে সেই আশাখিনি আপুনি শোৱাৰ আগত, টোপনি যোৱাৰ আগত উইচ কৰি ল'ব যে অমুকে মোৰ পৰা ইমান টকা ধাৰ লৈছিলে, সেই ধাৰ লোৱা টকাখিনি যাতে তেওঁৰ নাম আৰু হেৰি দি পেলাই, লং যেতিয়া সোমাব তেওঁৰ নাম আৰু যিখিনি জানে আৰু নাম ঠিকনাখিনি জানি আপুনি সংকল্প কৰি সেই মধুৰ মুখটো আপুনি খোপাটো বন্ধ কৰি দিব। বন্ধ কৰি দি সেই টেমাটো আপোনাৰ শোৱাৰ তলত ৰাখিলে ঠিক এসপ্তাহ সেইটো থাকিব। অহা শনিবাৰে, আজি শনিবাৰত আপুনি কৰিলে, নেক্সট শনিবাৰ, প্ৰত্যেক শনিবাৰ এটাকৈ তেনেকৈ 5টা শনিবাৰ কৰিব। মানে যিদিনা কৰিলে সেইদিনাটো কাউণ্ট নহ'ব, তাৰ পিছৰ শনিবাৰখিনিহে কাউণ্ট কৰা হ'ব, গণনা কৰা হ'ব। অৰ্থাৎ যিদিনা কৰিব সেইদিনা আপুনি যদি গণে, সেইদিনা পৰা ধৰিলে আপোনাৰ 6টা শনিবাৰ হৈ যাব। সেই 5টা, তাৰ পিছৰ যিদিনা শনিবাৰ আহিব, সেই শনিবাৰটো 1 নম্বৰ ধৰিখিনি আপুনি 5টা শনিবাৰ, 5টা শনি মন্দিৰত তিলৰ তেলেৰে নীল অপৰাজিতা, যিটো আমাৰ দুৰ্গা পূজা বা কালী পূজাত দিয়া হয়, নীলকণ্ঠ বুলি কোৱা হয়, নীল অপৰাজিতা যিটো ফুল আছে, সেই ফুল এপাহ দি আৰু তিলৰ তেলেৰে চাকি এগছি আপুনি সেই লংটো আপুনি চাকি গছিত দি পেলাই শনিদেৱৰ উদ্দেশ্যে বা মা দক্ষিণা কালীৰ উদ্দেশ্যে আপুনি শনি মন্দিৰ নতুবা কালী মন্দিৰ, নতুবা সেইখিনিও যদি নেপায় আপুনি বটগছ নতুবা আহঁত গছৰ তলত আপুনি একান্ত মনেৰে ভক্তি আৰু বিশ্বাস সহকাৰে আপুনি
সেই কামখিনি কৰক আপুনি 110% ৰিজাল্ট পাব বহুখিনি মানুহে এনেকৈ উপকাৰ পাইছে মই দিছোঁ একদম 110% ৰিজাল্ট আপোনাৰ আহিবই তাতে কোনো আপোনাক ৰখাব নোৱাৰে আপুনি যদি নিষ্ঠা সহকাৰে খুব কৰিব পাৰিছে আপোনাৰ ব্লকেজ হোৱা মানেখিনি আপুনি কৰি চাওক পাঁচটা যে আপোনাক শনিবাৰ মই কৰিবলৈ দিলোঁ বা যিসকল আমাৰ বাইদেউ বা ভণ্টি আছে তেওঁলোকৰ যদি কিবা শাৰীৰিক অসুবিধা আহে তেতিয়াহ'লে নেক্সট শনিবাৰটো আপোনালোকে কাউণ্ট কৰি দিব মাজত এটা গেপ পৰিলেও কোনো ধৰণৰ অসুবিধা নাই আৰু দাদা ভাইটিসকলৰ কাৰণে আপোনালোকে কণ্টিনিউৱাছ কৰিব অৰ্থাৎ সন্ধিয়াই কৰিব চাকি গছি জ্বলাব আৰু যদি কিবা বুজাত অসুবিধা হয় কমেণ্ট বক্সত মোক জনাব মই নিশ্চয় আপোনালোকৰ ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম আপোনালোকে ভক্তি আৰু বিশ্বাস সহকাৰে কামখিনি কৰক 110% ৰিজাল্ট পাব মই একদম আপোনালোকক গেৰাণ্টি দি এইটো কৈছোঁ আৰু শেষৰবাৰ আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যদিহে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্টছ কৰিব যদি সেইটো মোৰ কোনো ধৰণৰ ব্যৱসায়িক উদ্দেশ্য মোৰ ইয়াত কোনো নাই যদি সেইটো মোৰ পেশ্যন হয় মোৰ হবি হয় মই সৰুৰ পৰা জ্যোতিষী কৰি ভাল পাওঁ সৰুৰ পৰা মই পূজা পাঠৰ লগত জড়িত আছোঁ গতিকে আপোনালোকে যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইখিনিতে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা